মথুৰাপুৰত উলহ মালহেৰে ঈদ উদযাপন সমগ্ৰ বিশ্বৰ লগতে মথুৰাপুৰতো ঈদ উল ফিতৰ নামাজ সমাপন আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অধিকাংশ দেশে পালন কৰিছে এই পবিত্ৰ ঈদ উল ফিতৰ এই উপলক্ষে চৰাইদেউ জিলাৰ বিভিন্ন ঈদগাহ আৰু মছজিদসমূহৰ লগতে মথুৰাপুৰতো পৰম্পৰাগতভাৱে উলহ মালহেৰে উদযাপন কৰে ঈদ সম্পূৰ্ণ এটা মাহ উপবাসে থাকি ৰোজা পালনৰ অন্তত আজি আনন্দ উল্লাহেৰে উদযাপন কৰে এই পবিত্ৰ ঈদ পুৱা মথুৰাপুৰ ৰাজহুৱা ঈদগাহ ময়দানত মথুৰাপুৰ সদৰ মছজিদ জামাত আৰু মাজগাঁও মছজিদ জামাত একত্ৰিত হৈ বিশ্ব শান্তিৰ লগতে ভাতৃত্ববোধেৰে সকলোৰে মংগল কামনা কৰি সমূহীয়াভাৱে সম্পন্ন কৰিলে ঈদৰ নামাজৰ শেষত এজনে আনজনৰ সৈতে কান্ধত কান্ধ মিলাই আলিংগন কৰি মৰম ভালপোৱা নিবেদন কৰে ঈদৰ নামাজত ইমামতি কৰে মথুৰাপুৰ সদৰ মছজিদৰ ইমাম মৌলানা এনামুল হকে আজি পবিত্ৰ ঈদ উল ফিতৰ আমি সকলোৱে আজি মথুৰাপুৰ আঞ্চলিক ঈদগাহ ময়দানত আমি সকলোৱে একগোট হৈ ঈদৰ নামাজ আদায় কৰিলোঁ মহান আল্লাহে আমাৰ ঈদৰ নামাজক কবুল কৰক দ্বিতীয়তে মই সকলো অসমবাসী ৰাইজলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে পবিত্ৰ ঈদৰ আন্তৰিক ওলগ যাচিলোঁ এই ঈদে আমাৰ মাজলৈ কঢ়িয়াই আনক ভাতৃত্ববোধৰ এক চানেকি যি হাতাম পুৰুষীয়া ভাতৃত্ববোধ অতীজৰে পৰা আমাৰ সমাজত আমাৰ মাজত বিৰাজমান সেয়া অটুট থাকক তাৰে পৰম কৰুণাময়ৰ ওচৰত আশীষ বিচাৰিলোঁ আৰু আমাৰ পূৰ্ণ এমহীয়া যি ৰমজানৰ ৰোজা আছিল সেয়াও তেওঁ গৃহীত কৰক আৰু ৰমজানৰ ৰোজাৰ যি সংযম যি ত্যাগ যি এক অবৰ্ণনীয় সুন্দৰ পৰিৱেশৰ মাজেৰে আমাৰ সমাজবিলাক বিৰাজ কৰে ঠিক তদ্ৰূপ অনাগত সময়বিলাকো ৰমজানৰ দৰেই যাতে আমাৰ অতিবাহিত হয় তাৰেই কামনা কৰিলোঁ ধন্যবাদ আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজৰ অন্তত সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আমাৰ এই শংকৰ আজানৰ দেশখনক এই ঈদে কঢ়িয়াই আনক মৰম চেনেহ আৰু মৰমৰ এনাজৰী যাতে ভৱিষ্যতলৈ আৰু মজবুত হয় তাৰে কামনা কৰি আল্লাহৰ ওচৰত আমি দোৱা কৰিলোঁ যে আল্লাহ পাকে এই অসম তথা গোটেই বিশ্বক এই ঈদৰ জৰিয়তে সকলোৰে মাজলৈ মৰমৰ বাণী এনাজৰীডাল আৰু যেন মজবুত কৰে তাৰে কামনা কৰিলোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক